বন্ধু বান্ধৱীসকল, আপোনালোকক মই জনাবলৈ গৈ আছোঁ যে বৰ্তমান কৰ্মচাৰী পৰিষদৰ অভিৱৰ্তন চলি আছে যোৰহাটত। শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ লগতে আমাৰ এই OPSৰ সমস্যাটো যে OPS হ'ব লাগে কৰ্মচাৰীসকলৰ, সেইটো তেওঁলোকে দাঙি ধৰিছে। NPS আৰু EPSৰ বিৰুদ্ধে তেওঁলোকে আলোচনা বিলোচনা কৰিছে আৰু কৰ্মচাৰীসকলৰ যে OPS হ'ব লাগে, পুৰণা পেঞ্চন বাহাল হ'ব লাগে, সেই বিষয়ে তাত আলোচনা চলি আছে। আৰু জানিব পৰা মতে আমাৰ অসম চৰকাৰৰ কিছু মন্ত্ৰী তাত যাব বুজ ল'বলৈ। তেওঁলোকৰ তাত গৈ য'ত অভিৱৰ্তন চলি আছে তাত আমাৰ বিভিন্ন সমস্যাৰ বুজ ল'বলৈ যাব আৰু হয়তো আমাৰ এই সমস্যাটো আমাৰ সমাধান হ'ব এই বুলি আমি এটা আশা কৰিব পাৰোঁ। যিহেতু আমাৰ NPS চৰকাৰী কৰ্মচাৰী সংস্থাৰ লগতে আমাৰ কৰ্মচাৰী পৰিষদো আমাৰ কথাত যোগদান দিছে, তেওঁলোকেও দাঙি ধৰিছে আমাৰ কথাবিলাক। গতিকে আমি নথৈ আনন্দিত। আমি কৰ্মচাৰী পৰিষদকো ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ সাধাৰণ ৰাইজ আৰু বিভিন্ন ৰাজনৈতিক দলসকলে সকলোৱে একমুখে OPSৰ হৈ মাত মাতিব লাগে। কাৰণ OPS যদি নহয়, আগন্তুক সময়ত আমাৰ যিসকল নতুন চামে বা আমাৰ ৰাইজৰ যিসকল ল'ৰা ছোৱালীয়ে ভৱিষ্যতে চাকৰিত নিযুক্তি পাব, তেওঁলোকৰো সেই একেই অৱস্থা হ'ব আমাৰ নিচিনাই, যদি এতিয়াই আমি কষ্ট কৰি OPSটো বাহাল নকৰোঁ। যদি OPS বাহাল এতিয়াই নকৰোঁ, তেতিয়াহ'লে আগন্তুক যিবিলাকে নতুন চাকৰি পাব তেওঁলোকৰো সেই NPSত বা EPSতে থাকিব লাগিব। NPSতকৈ EPS আৰু বেয়া। কিয় বেয়া? যে NPSত শতকৰা আমাৰ 60% টকা ঘূৰাই দিছিল, কিন্তু EPSত সেইটো ঘূৰাই দিয়া নিয়ম নাই। 6 মাহৰ কিবা লামচাম অলপ দিয়ে আৰু অৱসৰ লোৱাৰ পিছত 12 মাহৰ মানে বেচিক পে'ৰ 12 মাহৰ দৰমহাৰ আধা সেইটো পেঞ্চন হিচাপে দিব। আৰু ইমান দিনে যে আপুনি চাকৰি কৰিল, তাৰ শতকৰা 10 টকাকৈ কাটিলে সেই টকাখিনি ঘূৰাই নিদিয়ে। এইটো হ'ল ডাঙৰ কথা। এতিয়া তামিলনাডু চৰকাৰৰ কথাটো মই এটা ভিডিঅ'ত মই কৈছোঁ। তামিলনাডু চৰকাৰে প্ৰায় আমাৰ OPSৰ নিচিনাই, পুৰণি পেঞ্চনৰ নিচিনাই এটা ব্যৱস্থা লৈছে। তেওঁলোকৰ অৱসৰ হোৱাৰ পিছত দৰমহাৰ আধা পাব আৰু 6 মাহ মূৰে মূৰে তেওঁলোকৰ টকাটো বাঢ়ি যাব, তেওঁলোকে বাঢ়ি যাব, পাব, পইচাটো বাঢ়ি যাব। কিন্তু 10 টকাটো তেওঁলোকৰো ল'ব আৰু যিখিনি কম পৰে সেইখিনি চৰকাৰৰ তৰফৰ পৰা দিব। আৰু তাত গেছুটি বা মৃত্যু হ'লে তাৰ পৰিয়ালক যিটো পেঞ্চন, যদি তাৰ স্পাউচ বা ঘৈণীয়েক নাথাকে, তেখেতৰ ল'ৰা থাকিলেও তাক পেঞ্চনটা দিয়াৰ এটা ব্যৱস্থা কৰিছে বুলি জানিব পাৰিছোঁ। এইটো TAPS, TAPS, তামিলনাডু
এছুৰেট পেঞ্চন স্কিম, যিটো তামিলনাডু এছুৰেট পেঞ্চন স্কিম। এইটোত পুৰণি পেঞ্চনৰ নিচিনাই অলপ সা সুবিধা তাত আছে, UPSতকৈ বহুত ভাল। যি কি নহওক, আমাৰ এতিয়া অসমত বা আমাৰ গোটেই ভাৰততে আন্দোলন চলি আছে। আমাৰ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া তেখেতে বহুত আন্দোলন কৰি আছে যে আমাক পুৰণি পেঞ্চনেই ঘূৰাই দিব লাগে, পুৰণি পেঞ্চন লাগে। আৰু অসমত আমাৰ NPS সন্থাৰ আমাৰ অচ্যুতানন্দ হাজৰিকাদেৱ তেখেতো লাগি আছে। আৰু এতিয়া কৰ্মচাৰী পৰিষদে লাগিছে যেতিয়া, গতিকে আমাৰ OPS বা পুৰণি পেঞ্চন হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা দেখা গৈছে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব যেন আমাৰ পুৰণি পেঞ্চনটো হয়। তো এইখিনি মোৰ আজিৰ ক'বলগীয়া আছিল। ধন্যবাদ।